সকলোকে নমস্কাৰ জনাইছোঁ আমাৰ চেনেল মেথছ গাধালৈ। তো আজি আমি নতুন এটা টপিকছ ডিছকাছ কৰিব গৈ আছোঁ, এইটো হ'ল ব্ৰেকেট ৰুল। তো ব্ৰেকেট ৰুলটো আমাৰ কিয় জৰুৰী আৰু কিয় পঢ়িব লাগে তো এইটোৰ বিষয়ে জানিবলৈ আপুনি এটা কুৱেশ্যনলৈ মন কৰক। এই কুৱেশ্যনটো চালে দুটা কুৱেশ্যনে ক্লিয়াৰ হৈ যাব। এইটো চাওক, এইটো এটা কুৱেশ্যন আছে, ইয়াত ব্ৰেকেটবোৰ দিয়া আছে। তো একচুৱেলি এইটো ব্ৰেকেটটো কোনটো আগত ছল্ভ কৰিম, কাক কেনেকৈ ছল্ভ কৰিম, তো এইটো বিষয়ে জানিবলৈ আপোনাৰ ব্ৰেকেটৰ কোনটো ব্ৰেকেট আগত ধৰিব লাগে, ব্ৰেকেটৰ ৰুলবিলাক জানিব লাগিব। তো এইটো এটাও ব্ৰেকেট হয়, এই ওপৰত বাৰ যিটো দিয়া আছে। তো এইটোৰ বিষয়ে নাজানিলে আপুনি কেনেকৈ ছল্ভ কৰিব। তো আহক তাকে আমি ডিছকাছ কৰোঁ। এতিয়া চাওক, ব্ৰেকেটৰ কি কি টাইপ হয়, টাইপছ অফ ব্ৰেকেট। মূলতঃ মেথছত আমাৰ 4 ধৰণৰ ব্ৰেকেট আছে। এইটো লাইন যিটো দিয়া আছে ৰেখা, এইটোক আমি লাইন ব্ৰেকেট বুলি কওঁ, লাইন বা বাৰ ব্ৰেকেট। একচুৱেলি নামটো ইম্পৰ্টেণ্ট নহয়, ইয়াৰ কামটোহে জানিব লাগে। তথাপি জেনেৰেল নলেজৰ কাৰণে জানি থওক। এইবিলাক একচুৱেলি ইংলিছ আৰু এছামিছ বুলি তেনেকুৱা একো নাই। এইটো ইংলিছত যি কয় এছামিছতো একেই, আৰু অলপ সৰু সুৰা অলপ ডিফাৰেঞ্চ আছে। বা ইংলিছত আপুনি যদি নামকেইটা জানি লয় আৰু বেছি আপোনালোকৰ কাৰণে ইজিহে হ'ব। তো এইটো ৰাউণ্ড ব্ৰেকেট বুলি কয়। এইটো কাৰ্লি ব্ৰেকেট, এইটো স্কুৱেৰ ব্ৰেকেট। এতিয়া এই 4টা ব্ৰেকেটৰ মাজত এইটো লাইন যিটো আছে, লাইন ব্ৰেকেটটো, এইটো সকলোতকৈ সৰু ব্ৰেকেট হয়। আৰু এইটো স্কুৱেৰ ব্ৰেকেটটো, এইটো সকলোতকৈ ডাঙৰ ব্ৰেকেট বুলি ক'ব পাৰি। তো আমাৰ ছল্ভ কৰোঁতে প্ৰথমত আমাৰ ছল্ভ কৰাৰ যিটো ছিকুৱেঞ্চটো হ'ব, ফাৰ্ষ্ট আমি ক'ৰ পৰা ধৰিম, ফাৰ্ষ্ট আমি সৰুৰ পৰা ডাঙৰলৈকে গুচি যাম, সৰুৰ পৰা ডাঙৰলৈ। ফাৰ্ষ্ট আমি লাইন ব্ৰেকেটক ছল্ভ কৰিম, তাৰপিছত আমি ধৰিম ৰাউণ্ড ব্ৰেকেটক, তাৰপিছত আমি ধৰিম কাৰ্লি ব্ৰেকেটক, তাৰপিছত আমি স্কুৱেৰ ব্ৰেকেটক। তো এইটো ছিকুৱেঞ্চটো হ'ব আমাৰ ছল্ভ কৰাৰ ছিকুৱেঞ্চ। তো কেতিয়াবা কুৱেশ্যনত এটা দিয়া থাকিলে তো কথাই নাই, অকল ডাইৰেক্টলি সেইটোকে ছল্ভ কৰিব। দুটা দিয়া থাকিলে ছিকুৱেঞ্চ হিচাপে আপুনি ছল্ভ কৰিব। কেতিয়াবা 4টাই দিয়া থাকিব। এটা কুৱেশ্যন এটা মন কৰক, এইটো কুৱেশ্যনটোত আমি যিটো লৈছোঁ, ইয়াত 4টা ব্ৰেকেট ইউজ হোৱাকৈ লৈছোঁ। এতিয়া এইটো আহক আমি ছল্ভ কৰোঁ। তো এইটো 15 মাইনাছ স্কুৱেৰ ব্ৰেকেটটো দিয়া আছে, যেনেকৈ আছে আমি তেনেকৈ কৰি যাম। আমি ছিকুৱেঞ্চ ৱাইজ ছল্ভ কৰি যাম। ফাৰ্ষ্ট আমি এইটো লাইন ব্ৰেকেটটোক আমি টাৰ্গেট কৰিম, মাইনাছ 4 প্লাছ 5 মাইনাছ। এতিয়া মাইনাছটোৰ ওপৰততো ব্ৰেকেট দিয়া নাই, তো আমি মাইনাছটো এজ ইট ইজ আমি লিখি ল'ম। ব্ৰেকেট যাৰ ওপৰত আছে আমি সেইটো অকল ছল্ভ কৰিম। 2 আৰু 1ৰ ওপৰত আছে, আৰু সিহঁতৰ মাজত চিন কি আছে, প্লাছ। 2 + 1 কিমান হ'ব, 3। এটা ব্ৰেকেট আমি ছল্ভ কৰি যাওঁ। এতিয়া অবজেক্টিভ টাইপ কুৱেশ্যন যেতিয়া থাকিব, এইটো আপুনি ৰাফ পেপাৰত মুখে মুখে কৰি দিব পাৰিব। এতিয়া আমি বহলাই দেখাইছোঁ কাৰণে ইন ডিটেইলছ বুজাইছোঁ। 5 মাইনাছ 4 প্লাছ এইটো 5 মাইনাছ 3 কি হ'ব, 2। 15 5 মাইনাছ 4 + 2 কিমান হ'ব, 6। এইটো কাৰ্লি ব্ৰেকেটটো উঠাই দিলোঁ ছল্ভ কৰাৰ পিছত। তো ব্ৰেকেটৰ মাজত কিমান হ'ব, 4 + 2 6, আৰু বাহিৰত এটা মাইনাছ আছিল, তো সেইটো মাইনাছটো লৈ লৈছোঁ। 15 মাইনাছ 5ৰ আগত একো নাই মানে কি, প্লাছ আছে। +5 - 6 কি হয়, -1 হ'ব। তো +5 - 6 -1 কেনেকৈ হ'ল, তো এইটো যদি আপুনি নাজানে, এইটো বিষয়ে ভিডিঅ' এটা বনাইছোঁ, তাৰ লিংক ইয়াত দি দিম, চাই ল'ব। 15 মাইনাছ আৰু মাইনাছ কি হয়, এইটো বাহিৰত যিটো আছে ব্ৰেকেটৰ বাহিৰত, ব্ৰেকেটটো উঠাই দিলে বাহিৰৰ আৰু ভিতৰৰ যিটো চিম্বল আছে, ইহঁত দুটা মাল্টিপ্লাই হৈ যায়। তো এইটো আমি একে ভিডিঅ'তে ডিছকাছ কৰিছোঁ, চাই ল'ব ইয়াত যদি নাজানে। তো মাইনাছ মাল্টিপ্লাই কৰিলে কি হয়, প্লাছ হয়। তো প্লাছ লিখি দিছোঁ 1। 15 + 1 16, এইটো হৈ গ'ল। তো আহক নেক্সট আৰু এটা, এইটোত অলপ বেলেগ কনচেপ্ট লৈছোঁ। আগৰটোত আমি কি লৈছিলোঁ, অকল সংখ্যাটোৰ ওপৰত বাৰ ব্ৰেকেটটো লৈছিলোঁ। ইয়াত চাওক, এইটো ভালকৈ মন কৰিব, এইটোৱে আপোনালোকৰ পৰীক্ষাত মিষ্টেক হ'ব পাৰে।
তো বাৰটো ক'ৰ ওপৰত কাৰ ওপৰত লৈছোঁ 1 - 4 ওপৰতো লৈছোঁৱে 1ৰ আগত যিটো চিম্বল আছিলে 2 আৰু 1ৰ মাজত যিটো চিম্বল আছে এই চিম্বলটোৰ ওপৰতো লৈছোঁ তাৰ মানে কি এই বাৰটো আমি যেতিয়া আমি সলভ কৰিম এটা ওভাৰঅল এই কমপ্লিট এইখিনি সলভ কৰিব লাগিব আগৰ কোৱেশ্চনটোত যেনেকৈ অকল আমি চাওক আগৰ কোৱেশ্চনটোত অকল আমি এইখিনি সলভ কৰিছিলোঁ ইয়াত মাইনাছটো আমি লোৱা নাছিলোঁ কিন্তু ইয়াত এইটোৰ ক্ষেত্ৰত মাইনাছটো আমি সলভ কৰি ল'ব লাগিব আহক সলভ কৰোঁ 10 - 2 স্কোয়ার ব্রেকেট 4 প্লাস কার্লি ব্রেকেট -4 প্লাস এটা চাও 2 ইয়ার আগত কি সিম্বল হবো এইটো আগত সলভ কৰি ল'ব লাগিব কাৰণ সিম্বলটো ইয়াৰ লগত ইনক্লুড হৈ গ'ল তো -1 - 4 কি হয় -5 হয় তো একে এইবিলাক আশা কৰিছো বুজি পাইছে তো এইটোও যদি আপোনাৰ -1 - 4 কেনেকৈ -5 হল তো এইটোৰ বিষয়ে ভিডিও বনোৱা হৈছে আপুনি চাই ল'ব পাৰে 10 - 2 4 প্লাস -4 প্লাস এইটো +2 -5 কিমান হয় -3 হয় নেক্সট 10 - 2 4 প্লাস -4 প্লাস আৰু মাইনাস মাল্টিপ্লাই কৰিলে কি হ'ব -3 10 - 2 প্লাস এটো চাওক এটা এই ব্ৰেকেটটো আমি গুছাম এই কাৰ্লি ব্ৰেকেটৰ ভিতৰত কি আছে -4 -3 -4 -3 সলভ কৰিলে কি হ'ব -7 আহিব -7 10 - 2 4 - 7 10 - 2 4 - 7 কিমান হয় -3 হয় তো এইটো একে কথা এইটো মাইনাস আৰু এইটো ব্ৰেকেটৰ ভিতৰত মাইনাস আছে এই ব্ৰেকেটটো উঠাই দিলে কি হ'ব মাইনাস ইনটু মাইনাস প্লাস হৈ যায় 10 প্লাস 2 ইনটু 3 6 কিমান এনসার কিমান হ'ব 16 এইটো এনসার নেক্সট এইটো এটা দিয়া হৈছে এইটো আপুনি নিজে কৰি চাব এইটো জাস্ট আপোনাৰ হোমৱৰ্ক হিচাপে দি দিছো আপুনি প্ৰেক্টিস কৰি ল'ব যদি বুজি পাইছে ইয়াৰ এনসারটো আপুনি উলাই কমেন্টত টাইপ কৰি দিব তো ধন্যবাদ আপোনালোকক আমাৰ চেনেলটো ভিজিট কৰাৰ কাৰণে তো আশা কৰিছো আপোনালোকে বুজি পাইছে